নাৰদৰ কৃষ্ণ দৰ্শন প্ৰথম কীৰ্তন ঘোষা। কমললোচন ৰাম প্ৰভু ৰঘুপতি, কি ৰাম হৰি গতি কি ৰাম ৰঘুপতি। কমললোচন ৰাম প্ৰভু ৰঘুপতি, কি ৰাম হৰি গতি কি ৰাম ৰঘুপতি। শিশুপাল প্ৰমুখ্যে নৃপতি গণ যিনি, ভীষ্মক দুহিতা হৰি আনিলা ৰুক্মিণী। আৰু ৰুক্মক মন্দিলা হৰি পৰম বিক্ৰমে, অষ্টমহিষিক বিহা কৰিলা প্ৰথমে। গৰুৰত চৰি নৰ ককদিলা ধাৰ, তাক মাৰি পাইলা কন্যা ষোড়শ হাজাৰ। সবাক পঠাইলা প্ৰভু দ্বাৰকাক প্ৰতি, সত্যভামা সমে পাছে গৈলা অমৰাৱতী। অদিতিক দিলা নিয়া অমৃত কুণ্ডল, তোমাক অৰ্চিলে আনি দেৱ অখণ্ডল। আৰু বাসৱে সহিতে হৰি কহি কথা মাত, খুজিলা ভাৰ্যাৰ পদে প্ৰভু পাৰিজাত। ইন্দ্ৰে নিদিলন্ত তাক জানিলা মুৰাৰী, আনিলন্ত বলে পাৰিজাতকয়ো ভাৰী। দেখি খেদি আখি ইন্দ্ৰে কৰিলা সমৰ, বাসৱক লীলায়ে ভংগাইলা দামোদৰ। উলটি পলাইল ইন্দ্ৰ তোমাৰ প্ৰহাৰে, আৰু ৰুইলা পাৰিজাত সত্যভামাৰ দুৱাৰে। ষোড়শ হাজাৰ কন্যা আনি ভিন্নে ভিন্নে, দ্বাৰকাত বিবাহ কৰিলা একদিনে। সিটো দিব্য পত্নী যতে কবৰ নাৰী, ততে শৰীৰ ধৰি কিৰিলা মুৰাৰী। 84 অধিক 13,000 প্ৰমাণ, সালংকিতা কৰি নিতে কৰন্ত গোদান। ইন্দ্ৰদেৱে পুৰস্কাৰ কৰিয়া কৃষ্ণক, দ্বাৰকাক পঠাই দিলা সুধৰ্মা সভাক। তাত চৰিবাক যাহা পত্ৰে উৎসুক, আগত যুগান্তই আনি ৰথক দাৰুকে। ৰথত চৰিয়া দাৰু কৰ ধৰি হাতে, সাত্যকী উদ্ধৱ সমে বসন্ত সভাতে। আৰু গুৰু শুক্ৰ সমে যেন আকাশত শশী, সভাত ৰঞ্জিয়া প্ৰভু ৰংগে থাকা বসি। দেখিয়া প্ৰণামে যিটো সুধৰ্মা সভাক, যদুগণে আনন্দে চটকি ফুৰে তাক। কৃষ্ণৰ প্ৰসাদে নুভুঞ্জিলে কোন ভোগ, মিলে দ্বাৰকাত যত বস্তু দেৱ ভোগ। পঢ়াইলা যাদৱ বংশে যতেক কুমাৰ, তাক সংখ্যা কৰিবাক শকতি কাহাৰ। তাখম্বাৰ শুনিও পঢ়ুৱাও যাজত, 3,84,100 একশত।
শুনিল শংকৰে শুনিও সৰ্বজন একচিত্তে কৰা হবে হৰিৰ কীৰ্তন আতপৰে ধৰ্ম আৰ নাহি সংসাৰত ৰাম ৰাম সুখীয়োক বহিয়াসনক। দ্বিতীয় কীৰ্তন ঘোষা। কেশৱ কৃষ্ণ বিষ্ণু বনমালী নিয়োগ কৃপাময় সেৱক পালি। কেশৱ কৃষ্ণ বিষ্ণু বনমালী নিয়োগ কৃপাময় সেৱক পালি। আৰু 16,000 কন্যাক ভিন্নে কৰিলা বিহা হৰি একদিনে। কৃষ্ণৰ আশ্চৰ্য মহিমা শুনি দ্বাৰকাক গৈলা নাৰদ মুনি। দেখিলা ঋষি দিব্যপুৰী পাছে সুবৰ্ণময়ী গড়ে বেঢ়ি আছে। সাগৰ বেঢ়ি ভৈল গড় খাই দেখি বিপক্ষৰ ধাতু উৰাই। দিব্য সৰোবৰ পুষ্পিত বনে পৰিয়া নাদ তেজে পক্ষীগণে। চম্পা পাৰিজাত সুৰভি বাসে নৱলক্ষ দেৱ গৃহ প্ৰকাশে। কতো ফটিকৰ কতো ৰজত সুবৰ্ণময়ী কতো মৰকত। সূৰ্য সম জলে গৃহৰ কান্তি ৰঞ্জে আতি ধ্বজ পতাকা প্ৰান্তি। তাৰ অন্তপুৰ দেখিলা পাছে প্ৰবন্ধে বিশ্বকৰ্মে নিৰ্মি আছে। 16,000 দিব্য আবাস সূৰ্য সম জলে লংঘি আকাশ। তাহাৰ মধ্যে এক গৃহে পখী ৰত্নৰ দীপিতি দেখন্ত ঋষি। আৰু প্ৰবালৰ স্তম্ভ বৈদুৰ্য ফলি সুবৰ্ণৰ কাঠি কামি মাণ্ডলি। ইন্দ্ৰনীল ৰত্নে লগাইলা বাৰ মাণিক কপাত হীৰাৰ দ্বাৰ। ৰত্নৰ চাৰু কুণ্ডৰো সজালে ধূপ ধূম্ৰ চই বজাই বম্বালে। আৰু মেঘ বুলি তাক ময়ূৰ গণে গৃহত চৰিয়া নাচে সঘনে। প্ৰকাশে চন্দা তপ অসংখ্যাত আৰিছে মুকুতা মুৰাৰী তাত। তলত ৰত্নময় সিংহাসন বিছাই হংস তুলি বিতোপন। তাতে সুতি আছে জগতপতি উপাসী আচন্ত ৰুক্মিণী সতী। ৰত্নময়ী দণ্ড চামৰ চৰি স্বামীক বিচন্ত লাখে সুন্দৰী। সমান বয়সী সহস্ৰ দাসী লগত যোগানে আছে উপাসী। দ্বিতীয় কীৰ্তন। মাধৱ মুকুন্দ দীন দয়াল প্ৰণত পালক তুমি গোপাল। মাধৱ মুকুন্দ দীন দয়াল প্ৰণত পালক তুমি গোপাল। আৰু চৌপাশে প্ৰকাশে ৰত্ন প্ৰদীপ চাপিলা হৰিষে ঋষি সমীপ। নাৰদক দেখি উঠিলা হৰি প্ৰণামিলা পাছে শিৰে সাদৰি। গীতাঞ্জলি তুতি বুলিলা বাণী আপুনি আসনে বৈখাইলা আনি। লক্ষ্মী পানী দেন্ত ভিংগাৰ ধৰি ধুৱাইলা ঋষিৰ চৰণ হৰি। আৰু লৈলা পাদুদক শিৰত আনি বুলিলা অমৃত মধুৰ বাণী। পবিত্ৰ আজি ভৈলো ঋষিৰাজ কৰিও আজ্ঞা সাধু কোন কাজ। শুনিয়া নাৰদে মাতিলা হাসি
তোমাৰ চৰণ দেখিলোঁ আখি, ব্ৰহ্মা আদি যত পৰম জ্ঞানী, চিন্তে হিয়ে যাক প্ৰবন্ধে আনি। আৰু সংসাৰ কূপে পৰে যিটো জন, তাৰো অৱলম্বন তজু চৰণ, হেন পাদ পদ্ম চিন্তু সদায়, তোমাৰ গুণ মুখে ফুৰু গাই। তোমাৰ পাৱে নচাৰো কমতি, দিও এহি বৰ জগত পতি। এহি বুলি তৈৰ উঠিলা ঋষি, দেখিলা পাছে আৰু গৃহ পখি। কৰিয়া কৃষ্ণে হাস পৰিহাস, ভাজ্যায়ে সহিতে খেলন্ত পাশ। কাষতে উদ্ধৱ আছে নিৰিখি, উঠিলা কৃষ্ণে নাৰদক দেখি। আসনে বৈখাই ধুৱাইলা ভৰি, কেতিক্ষণে আইলা পুচন্ত হৰি। তুমি সৰ্বপূৰ্ণ কাম সন্ন্যাসী, অপূৰ্ণ কাম আমি গৃহবাসী। তথাপি বোলা কি কৰিব আমি, জন্মক মূৰ হামফলিও স্বামী। শুনিয়া নাৰদ বিস্ময়ী ভৈলা, তৈৰ উঠি আউৰ গৃহক গৈলা। আৰু দেশন্ত ঋষি তৈতে যদুৰাই, আচন্ত বসি শিশু মলাই। দেখিলা পাছে আৰ গৃহ পখি, স্নানত উদ্যমে আসন্ত বসি। চতুৰ্থ কীৰ্তন। ত্ৰাহি সদা শিৱ সাৰংগ পানী, ত্ৰাহি সদা শিৱ সাৰংগ পানী। আউৰ ঘৰ গয়া দেশন্ত ঋষি, কৰন্ত গোবিন্দে হোম হৰিষি। আৰু ব্ৰহ্ম ভোজদেন্ত কত গৃহত, ভোজন্ত আনি অৱশেষ যত। কত গৃহে আচন্ত সন্ধ্যা উপাসী, গায়ত্ৰী জপা মৌন হুয়া বসি। চাৰন্ত খান্দা চাৰু কত ঘৰে, কতহু ফুৰন্ত ৰথ উপৰে। খোৰালৰান্ত কত প্ৰবন্ধে, ফুৰন্ত কৃষ্ণে কত হস্তি স্কন্ধে। কত ঘৰে আশা খাতত সুতি, চপাই পৰি ভাতে কৰে তুতি। উদ্ধৱ প্ৰমুখ্যে মন্ত্ৰী সহিতে, কৰন্ত মন্ত্ৰণা কত গৃহতে। সহস্ৰ সংখ্যাত ৰমণী সংগে, কৰন্ত কত জলক্ৰিয়া ৰংগে। অনেক বিপ্ৰ নাইৰা মোদৰে, কৰন্ত ধেনু দান কত ঘৰে। ভাৰ্যাক মাতি পৰিহাস কৰি, কত ঘৰে ৰংগে হাসন্ত হৰি। আৰু শুনন্তে আচন্ত কৈতো পুৰাণ, কৰন্ত কৈতো অৰ্থ উপাদান। কত ঘৰে বসি আসন ধৰি, আত্মাক চিন্তিয়া আছে হৰি। আৰু কৰন্ত দণ্ড কৈতো লক্ষীপতি, কৰন্ত কৃষ্ণ কৈতো মিত্ৰৱতী। কৈতো আলোচন্ত বল সহিত, চিন্তন্তে আচন্ত সন্তৰ হিত। কত ঘৰে আশী উৎসৱ কৰি, কৰন্ত পুত্ৰৰ বিবাহ হৰি। বিহাদেন্ত কন্যা কৈতো মুৰাৰী, দুনাই অনন্ত কৈতো বহাৰী। আৰু কত চাচুৰিক পঠাই জীৱ, কান্দন্ত বসুদেৱ সদা শিৱ। কৰন্ত কত গৃহে যজ্ঞ কাম, প্ৰতিষ্ঠান্ত কত কূপ আৰাম। কত কত চৰি কৈতো মুৰাৰী, ফুৰন্ত প্ৰবৃত্ত মৃগ কমাৰী। আৰু ধৰিয়া বেশ কৈতো ভৰি খুম্পি, যজ্ঞ কাৰ্যে বুজি ফুৰন্ত চুম্পি। পঞ্চম কীৰ্তন। গোবিন্দ গোপাল গুৰুৰ কেতু,
ভকতৰ ভয় ভঞ্জন হেতু গোবিন্দ গোপাল গৰুৰ কেতু ভকতৰ ভয় ভঞ্জন হেতু। আৰু দেখিয়া নাৰদে তুলিলা সাক্ষী আমাকো প্ৰভু ফুৰুকো আশী। আৰু তোমাৰ চৰণ সেৱাৰ বলে তজু যুগ মায়া জানো সকলে জানিও প্ৰভু মই তজু দাস কৰিয়া তোমাৰ যশ প্ৰকাশ। তিনিও লোকে ফুৰুবি নাবাই তোমাৰ পবিত্ৰ চৰিত্ৰ গাই। আৰু মাধৱে বুলন্ত শুনিও মুনি যেন ভক্ত তুমি জানো আপুনি। লোকক শিখাও ই ধৰ্ম ভেদ নকৰা মুনি আত কিছু খেদ। বুলন্ত সুকে শুনা পৰীক্ষিত মাধৱে মুনিৰ মহিলা চিত্ৰ। আৰু দেখিয়া কৃষ্ণৰ গৃহ সম্পদ পৰম বিস্ময়ী ভৈলা নাৰদ। কৃষ্ণৰ আতি হতকাৰ পাই লৰিলা তৈৰ পৰা বিনা বাই। কৃষ্ণৰ চৰণ চিন্তন তেজান্ত গোবিন্দৰ গুণ সদায় গান্ত। কৃষ্ণৰ মনুষ্য লীলা চৰিত্ৰ জগতকে ইটো কৰে পবিত্ৰ। আৰু যিটো শুনে ভনে আকহ ঘনে তাৰ ভক্তি হৈবে কৃষ্ণ চৰণে। শুনা সৰ্বজন শংকৰে কহে চিৰকাল ইটো দেহা নৰহে। আৰু হাতে বাটে কৈত মিলে মৰণ সদায় নেৰিবা হৰিক চৰণ। নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকো ৰৈ। আৰু যোগীৰ হিয়া এৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই। জানিয়া হবে এৰা ভাষ ভূষ ভাগ্যে ভাৰতে ভৈলা মানুষ। আকৌ বৃথা কৰা বিষয়ী ভুলে মানিকক বিকা কাছৰ মূলে। আৰু মিছাতে পুত্ৰ দ্বাৰা বুলি মৰা আপুনি গুণা আইলা কৈৰ পৰা। সবে মায়াময় স্বপ্নৰ হৰি জন্ম সাফলি বোলা হৰি হৰি।